গুৱাহাটীত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, প্ৰাক্তন সভাপতি সাংসদ ৰিপুণ বৰা ডাঙৰীয়া, আমাৰ সতীৰ্থ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া আৰু বহু কংগ্ৰেছ দলৰ সতীৰ্থ আৰু অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি আৰু তেখেতৰ সহযোগী, নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সভাপতি আৰু বহুজনকে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু তেখেতসকলক এনেধৰণে গ্ৰেপ্তাৰ কৰা কামটো একেবাৰে সমৰ্থনযোগ্য নহয়। মই আচৰিত হৈছোঁ যে আমাৰ প্ৰদেশ কংগ্ৰেছৰ যি ঘোষিত কাৰ্যসূচী আজি আছিল, সকলো জিলা সদৰতে আমি এটা প্ৰতিবাদমূলক কাৰ্যসূচী লৈছিলোঁ যাতে মৃদুল ইছলামৰ যি ৰাজভৱন চলো যাত্ৰাৰ সময়ত আৰক্ষীৰ এক্সেছিভ ফ'ৰ্চৰ ফলত প্ৰাণ হেৰুৱাব লগা হৈছিল, কাৰণত তেখেতৰ মৃত্যু হ'ল, তাৰ ন্যায়িক তদন্ত। এই সন্দৰ্ভত উপায়ুক্তসকলৰ যোগেদি এখন অসম চৰকাৰক আমি মেমৰেণ্ডাম দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। ঠিক তেনেকৈ এটা সৰ্বধৰ্ম প্ৰাৰ্থনাৰ ব্যৱস্থা কৰিছিলোঁ আৰু লগতে কিছু সময়ৰ বাবে এক প্ৰতিবাদী কাৰ্যসূচী শান্তিপূৰ্ণভাৱে লোৱাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ ঘোষিত কাৰ্যসূচী আছিল। অনুৰূপ ধৰণেৰে নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সভাপতিৰ উপস্থিতিত অসম প্ৰদেশ যুৱ কংগ্ৰেছে তেখেতসকলৰ দলীয় সংগঠনৰ কেনেধৰণে গঠন হ'ব এই সম্পৰ্কে আলোচনা কৰাৰ ব্যৱস্থা কৰা হৈছিল আৰু তেখেতসকলৰ এটা সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা এখনৰ ব্যৱস্থা কৰা হৈছিল। এই গোটেই কামখিনি শান্তিপূৰ্ণ উপায়েৰে বিভিন্ন অঞ্চলত কৰাৰ কথা আছিল, কিন্তু কোনো কাৰণ নোহোৱাকৈ অসম আৰক্ষীয়ে আজি আমাৰ নেতাসকলক যেনেধৰণে গ্ৰেপ্তাৰ কৰি কাৰোবাক বেটেলিয়ান কেম্পলৈ, কাৰোবাক বশিষ্ঠ থানালৈ, কাৰোবাক ষ্টেডিয়াম চৌহদলৈ বা অন্যান্য স্থানত অস্থায়ী কাৰাগাৰ নিৰ্মাণ কৰি জেল দিছে, এই ঘটনা অতি দুৰ্ভাগ্যজনক। আৰু আমাৰ যি গণতান্ত্ৰিক অধিকাৰ প্ৰতিবাদ কৰা, এই প্ৰতিবাদ কৰাৰ অধিকাৰ বিজেপি চৰকাৰে এনেধৰণে কাঢ়ি নিয়াটো গণতন্ত্ৰৰ বাবে এক ভয়ানক ভাবুকি। মই আমাৰ সভাপতি ভূপেন বৰা আৰু সকলোকে তৎকালীনভাৱে বিনা চৰ্তে ৰেহাই দিবলৈ দাবী জনাইছোঁ আৰু চৰকাৰক বাস্তৱৰ সন্মুখীন হৈ যদিহে বিৰোধীয়ে বিক্ষোভ কৰে, সেই বিক্ষোভৰ কেনেধৰণে হাম কটাব পাৰি তাৰ সমাধান উলিয়াবলৈ নিৰ্দেশ দিবলৈ দাবী জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি কৈ আছে যে ৰাজভৱনত কি কৰিলে হয়, ৰাজ্যপাল নথকা অৱস্থাত গৈ। মুখ্যমন্ত্ৰী মহোদয়ে সুদীৰ্ঘকাল সংসদীয় ব্যৱস্থাৰ অংশীদাৰ হৈ আছে। তেখেতে 2002 চনৰ পৰা অসম মন্ত্ৰীসভাৰ সদস্য হৈ আছে, 2001 চনৰ পৰা অসম বিধানসভাৰ সদস্য হৈ আছে। তেখেতে জানে ৰাজভৱনত অকল ৰাজ্যপাল ডাঙৰীয়াই বিচনাখন লৈ শুই নাথাকে। ৰাজভৱনত এটা সচিবালয় থাকে য'ত ৰাজ্যপালৰ সচিব, আয়ুক্ত, ADC আৰু অন্যান্য বিষয়ববীয়াসকল থাকে। সেয়েহে ৰাজ্যপালজন নাথাকিলেও ৰাজ্যপালৰ ৰাজভৱনত এটা কাৰ্যালয় চলি থাকে। আমি যেতিয়া ৰাজভৱন চলো কৰিছিলোঁ, আমি এখন মেমৰেণ্ডাম লৈ গৈছিলোঁ আৰু আমাৰ কোনো উদ্দেশ্য, মুখ্যমন্ত্ৰীয়ে যোৱাকালি ক'বৰ দৰে মই বুজি পোৱা নাই কিয় তেওঁলোক ৰাজ্যপাল নাথাকোঁতে ৰাজভৱন চলো প্ৰগ্ৰেম লৈছিলে। তাৰ উত্তৰ মই দিওঁ যে আমি ৰাজ্যপালৰ সচিবৰ যোগেদি, যদিহে ৰাজ্যপাল নাই, ৰাজ্যপালৰ সচিবৰ যোগেদি ৰাজ্যপাললৈ এখন আবেদন লৈ গৈছিলোঁ আৰু এই আবেদন গ্ৰহণ কৰাৰ ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে কৰিব পাৰিলে হয়, কিন্তু তেখেতৰ প্ৰৰোচনাত, তেখেতৰ নিৰ্দেশনাত অসম আৰক্ষীয়ে সেই কাম কৰিবলৈ আমাক সুযোগ নিদিলে। এয়া দুৰ্ভাগ্যজনক আৰু আজি পুনৰবাৰ এনেধৰণেৰে আমাৰ দলৰ নেতা আৰু সতীৰ্থসকলক গুৱাহাটীত ৰাজপথৰ পৰা গ্ৰেপ্তাৰ কৰা কাৰ্য অতি নিন্দনীয়। মই আমাৰ সকলো নেতাকৰ্মীক বিনা চৰ্তে মুক্তি দিবলৈ দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।